আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোত মই অকণমান আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। আলোচনানো কি আৰু এইদৰে অকণমান কথা পাতিম বুলি ভাবিছোঁ। দিনটো কিদৰে গ'ল আপোনালোকৰ জনাবচোন। ময়ো আজি দিনটো বহুত বেছি সদায় ব্যস্ততাবোৰ বেলেগ ধৰণৰ। আজি মানে কি হ'ল, কালি মেডিকেলত গৈছিলোঁ যিহেতু সম্পূৰ্ণ কাপোৰ কানি ধোৱা, চাফা কৰা, প্ৰতিটো কামেই মানে আকৌ চাফাই বস্তুটোত লাগি যোৱা হ'ল। আৰু বাকীখিনিতো সদায় থকাখিনি আছেই, গোঁসাই ঘৰত সোমোৱা, খোৱা বনোৱা, তাৰপিছতে মোৰ ছোৱালীজনীৰ লগৰ আহিলে দুজনীমান, সিহঁতৰ লগতে একেলগে তাইকো দিলোঁ খাবলৈ। এনেকেই মানে ব্যস্ততাতে গৈছে আৰু তাৰপিছতে ভাবিলোঁ মই অকণমান বহি ভিডিঅ'টো অকণমান প্ৰস্তুত কৰোঁ। মই হোৱাটছআপ নাম্বাৰ এটা দিছিলোঁ আপোনালোকক, যিসকলে বিচাৰিছিলে। আৰু কালিৰ দিনটোতে মই যিহেতু ডিব্ৰুগড় গৈছিলোঁ আৰু বহুতকেইটা ফোন আহিলে, মোৰ বহুত বেছি ভাল লাগে তাৰ বাবে। আৰু মই লগালগ ফোন ৰিচিভ কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ পুনৰবাৰ আপোনালোকক, কাৰণ মই মেডিকেল গৈছিলোঁ কৈছোঁ, কিন্তু মই সকলোকে কল বেক কৰিছোঁ। আৰু নিশ্চয় আপোনালোকে কেনেকুৱা পালে মোৰ লগত কথা পাতি জনাব বুলি মই আশা কৰিছোঁ। কাৰণ ভিডিঅ'টোত এইদৰে কথা কওঁ, আপোনালোকে ভাল পাইছে, সদায় চাওঁ বুলি কৈছে, গতিকে মোৰ বহুত বেছি ভাল লাগিছে। কিন্তু ফোনটোত নিজে এনেকৈ কথা পাতি বা মোক কেনেকুৱা পালে, বেলেগ পালে নেকি, ফোনটোত ভিডিঅ' বনোৱা কথাতকৈ মোৰ লগত বেলেগ লাগিলে নেকি, নে একেই লাগিলে, মোক কমেণ্ট কৰি প্লিজ জনাব বুলি মই আশা কৰিছোঁ। আৰু গম পাইছেই সকলোৱে মোৰ ঘৰখনৰ পৰিৱেশবোৰ কেনেকুৱা হৈ আছে। তাৰ মাজতে মই আপোনালোকৰ লগত অকণমান এইদৰে সময় কটাবলৈ বিচাৰোঁ। ভাল লাগে, ভাল ভাল কমেণ্ট কেইটামান পালে মোৰ মনটো ভাল লাগে, শান্তি পাওঁ অকণমান। গতিকে সেইবাবে মই সামাজিক মাধ্যমত আছোঁ আৰু থাকিম বুলি চেষ্টা কৰিছোঁ, যদি আপোনালোকে এইদৰে মৰম দি থাকে। আৰু এটা কথা, যিসকলে ফোন কৰিছে কালি, মোৰ ভাল লাগিছে। গুৱাহাটীৰ পৰা কৰিছে এগৰাকীয়ে, তিনিচুকীয়াৰ পৰা কৰিছে, তাৰপাছতে আৰু এখন জেগা মই পাহৰি গৈছোঁ, সন্ধিয়া লগা অহাৰ পাছত মই ভাত ৰান্ধি থাকোঁতে কৰিছিলে। বহুতখিনি সময় কথা পাতিছোঁ তেখেতৰ লগত। তেখেত শিক্ষয়িত্ৰী আছিলে, ৰিটায়াৰ হ'ল। তেখেতৰ লগতো পাতিলোঁ বহুতকেইটা কথা, ফোন কৰিছিলে। আৰু এটা হোৱাটছআপো কৰিছিলে, সেয়া মই তাতে দি থৈছোঁ, নামটো পূজা, ক'ৰ আছিলে মই পাহৰিছোঁ। তাৰপিছতে আৰু এটা মই মিছ কল পালোঁ। মিছ কল পাই পেলাই মই কল বেক কৰিছোঁ, বাকীকেইটাতো কল বেক কৰিছোঁ, আৰু তেখেতৰো কল বেকটো মই কৰিলোঁ। ঘৰলৈ অহাৰ পাছত কৰিছোঁ। তাৰপাছতে ৰিচিভ কৰিলে এজন পুৰুষে, ভালকৈ কৈছে, হোৱাটছআপতো লিখিছে, তেখেতে মেছেজ কৰিছে। আৰু তেখেতে ফোনটো উঠালে। তাৰপাছতে মই ক'লোঁ আৰু কোনে কৰিছিলে সুধিলোঁ, কৈছে নগাঁৱৰ পৰা বুলি। ঠিকে আছে, নগাঁৱৰ পৰা কৰিছোঁ বুলি ক'লে, আৰু কৈছে যে আপুনি এটা কাম কৰিব, ইয়াৰ পাছৰ ভিডিঅ'টোত শ্ৰীৰামচন্দ্ৰই হনুমানক কেতিয়া আৰু কিদৰে লগ পাইছিলে, এইটো বিষয়ৰ ওপৰত আপুনি এটা ভিডিঅ' প্ৰস্তুত কৰিবচোন, ইয়াৰ পিছৰ ভিডিঅ'টো। মই তেতিয়া তেখেতক কৈছোঁ যে মই কোনো ধৰণৰ ইয়াৰ প্ৰশিক্ষণ মই নাই লোৱা, যে মই প্ৰশ্নটো মোৰ এনেকুৱা নিচিনা লাগিলে যেন মোক তেখেতে পৰীক্ষা ল'ব খুজিছে নেকি, যে মই কিমান দূৰ জানো। মানে হনুমান চালিচা পাঠ কৰিছোঁ, হনুমানৰ বিষয়ে ভিডিঅ' বনাইছোঁ, গতিকে মইনো হনুমানৰ বিষয়েনো কিমান জানো, আচলতে তেখেতে সেইটো জানিবলৈ মন গৈছে চাগে। গতিকে সেইবাবে তেখেতে নাম্বাৰটো পাই পেলাই মোলৈ প্ৰথমতে মেছেজ কৰিলে, মিছ কল এটা পালোঁ, তাৰপিছতে ফোন কৰিলোঁ, এনেকুৱা আৰু। যিহেতু প্ৰথম নাম্বাৰটো দিয়াৰ পাছত মই কাৰো ফোন ডাইৰেক্ট মই ৰিচিভ কৰা নহ'ল, যিহেতু মই কৈছোঁ মেডিকেল গৈছোঁ। গতিকে পিছত মিছ কলটো পাই পেলাই মই নিশ্চয় প্ৰত্যেকটো নাম্বাৰতে মই পিছত কৰিছোঁ, দেৰিকৈ হ'লেও কল, যিহেতু মই নাম্বাৰটো মই নিজে দিছোঁ। গতিকে ভাবিব ন, ফোনটো নাম্বাৰ দিলে কিন্তু ফোন ৰিচিভ নকৰিলে কিয়, তেনেকুৱা কথা। তাৰপিছত তেখেতে ইয়াৰ পিছৰ ভিডিঅ'টো মোক কৈছিলে যে, ইয়াৰ পিছতো মানে নহয়, সেই ভিডিঅ'টো যিটো মই প্ৰস্তুত কৰিছিলোঁ, তাৰ পিছৰটো, যিটোত মই ফোন নাম্বাৰ দিছিলোঁ, তাৰ পাছৰটো ভিডিঅ'ৰ কথা কৈছিলে। মানে ধৰক, কালি মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ, আজিৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ আৰু, যে আপুনি বনাব ৰামচন্দ্ৰৰ লগত হনুমানৰ প্ৰথম সাক্ষাৎকাৰ কিদৰে হৈছিলে, কেনেকৈ হৈছিলে, ক'ত হৈছিলে, সবিশেষ আপুনি জনাই পেলাই এটা ভিডিঅ' বনাব।
মই তেখেতক হোৱাটছআপত যিহেতু নাম্বাৰ পাইছে বা ফোনতে কৈছে বা হোৱাটছআপত কৈছে, গতিকে মই তেখেতক হোৱাটছআপত লিখি দিছোঁ। কিন্তু মই বাকী আপোনালোকক সকলোকে জনাইছোঁ এটা কথা যে মই কোনো ধৰণৰ তেনেকুৱা মই ভিডিঅ' বনাম বুলি মই ভবা নাই। অৱশ্যে জনাৰ দৰকাৰ তেনেকুৱা ধৰণৰ কথাবোৰ, যে ৰামচন্দ্ৰই হনুমানক কেতিয়া লগ পাইছিলে, কেনেকৈ লগ পাইছিলে, কি পৰিস্থিতিত পাইছিলে, সেইখিনি নিজৰ বাবে জনাৰ বহুত বেছি প্ৰয়োজন। কিন্তু এনেকুৱা নহয় যে মই সেইখিনি জানি পেলাই নতুনকৈ শিকি পেলাই বা জানিলেও মই যদি জানো সেইখিনিকে মই আকৌ ভিডিঅ' প্ৰকাশ কৰিবলৈ এতিয়া মোৰ পৰিস্থিতিয়ে নকয়। মই মাত্ৰ এতিয়া ভগৱানক চিন্তা কৰিছোঁ, মোৰ ছোৱালীজনী কেনেকৈ ভাল হয়, মোৰ ঘৰৰ পৰিৱেশ পৰিস্থিতি কেনেকৈ ভাল হয়, আৰু কিমান দূৰ হনুমান চালিচাই মোক সহায় কৰে, সেই বিষয়বোৰতহে মই এতিয়া বেছিকৈ গুৰুত্ব দি আছোঁ। এতিয়া মোৰ এইটো গুৰুত্ব নাই যে মই সিমানখিনি মই ইমানখিনি কথা জানো ৰামৰ বিষয়ে, হনুমানৰ বিষয়ে, লক্ষ্মণ সীতাৰ বিষয়ে, ৰামায়ণৰ বিষয়ে, সেইকাৰণেহে মই ভিডিঅ' বনাইছোঁ। তেনেকুৱা কিছুমান মই কম্পিটিশ্যন হেৰিত যাব লগা মোৰ নাই। গতিকে বাকীসকলকো মই কথাষাৰ জনাই থৈছোঁ। আপোনালোকে বিচাৰিছিলে বহুতে মোৰ নাম্বাৰ, সেইবাবে মই দিছোঁ। আৰু যিসকলে মনত ভাল ভাৱ আছে তেখেতসকলে ফোন কৰিছে, কালি মোৰ ভাল লাগিছে। আৰু নিশ্চয় আগলৈকো এইদৰে কিবা ফোনত সুধিম বুলি ভাবিলে কৰিব, মই নাম্বাৰটো যিহেতু দি থৈছোঁ। আৰু সেইটোকে মই আজি ক'ম বুলি ভাবিলোঁ যে মই তেনেকুৱা ধৰণৰ আগতেও কৈছোঁ, প্ৰতিবাৰে কৈ আহিছোঁ যে মই কোনো ধৰণৰ এনেকুৱা নহয় যে মই ইমান জানো সিমান জানো বুলি ভাবি পেলাই মই ভিডিঅ' প্ৰস্তুত কৰা নাই। আৰু তেনেকুৱা ধৰণৰ কিছুমান কথা জনাৰো বহুত বেছি প্ৰয়োজন, কিন্তু সেইটো যেতিয়া দিবলৈ মন যাব নিজেই দিম মই। কিন্তু এনেকুৱা নহয় যে আপোনালোকে মোক পৰীক্ষা লোৱাৰ নিচিনাকৈ কথা কিছুমান সুধিব, মই সেই তাৰ ওপৰত ভিডিঅ' বনাম। আকৌ নেক্সট আপোনালোকে কিবা এটা প্ৰশ্ন সুধিব, মই কিমান দূৰ জানো, আচলতে কিমান দূৰ জানি পেলাই মই আচলতে এইবিলাক ভিডিঅ' প্ৰস্তুত কৰিছোঁ নে নাজানো। ঠিক তেনেকুৱা ধৰণে মোৰ লাগিলে পৰীক্ষা লোৱাৰ নিচিনা, বেয়া নাপাব। যদি তেনেকুৱা ধৰণৰ কিবা মনোভাৱ আছে তেতিয়াহ'লে আপোনালোকে বুজি পাইছে চাগে মই কোনটো কথা ক'ব খুজিছোঁ। গতিকে সেইটোৱে কথা। মোৰ কিন্তু বেয়া লাগিছিলে যেতিয়া মই হনুমান সংকল্পৰ বিষয়ে যেতিয়া ভিডিঅ'টো বনাইছোঁ, তাৰপিছত ইমান বেছি ভাল ভাল কমেণ্ট আহিছিলে, সকলোৱে বহুত বেছি মৰম দিছিলে। আৰু তাৰপাছত যেতিয়া খুব হেঁপাহত নাম্বাৰটো বিচাৰি আছিলে, তেতিয়া মই নাম্বাৰটো দিব পৰা নাছিলোঁ। ঘপককৈনো নাম্বাৰটো মই কেনেকৈ দি দিওঁ। পিছে যিহেতু নাভাবাকৈ মই ভিডিঅ'টো দিছিলোঁ, ভিডিঅ' দিয়াৰ আগত যদি মোৰ কোনোবা তেনেকুৱা ভাৱ থাকিলেহেঁতেন যে মই নাম্বাৰ দিম বা এইটো বস্তু মই বহল কৰিম, কিন্তু মই ভবা নাছিলোঁ। আৰু সেইবাবে মই যিটো মোৰ নাম্বাৰ নিজৰ হাতত আছিলে সেইটো নাম্বাৰে মই দি দিলোঁ। চাওকচোন, সেইটোতো প্ৰাইভেট নাম্বাৰটো কোনেও নিদিয়ে তেনেকৈ আচলতে। মই কিন্তু দি দিছোঁ। কিয় দি দিলোঁ যে আপোনালোকক মই কিবা এটা ক'বলৈ বা আপোনালোকে সুধিছে মই ক'ব পৰা নাই, সেইকাৰণে দিলোঁ। কিন্তু তেনেকুৱা যদি কাৰোবাৰ কিবা তেনেকুৱা ভাৱ আছে যে মই বা কিমান দূৰ জানো, মই বা কিবা ভিডিঅ' বনাইছোঁ ইমাননো কিমান জানো, কি জানো, মোক যদি জুখি চোৱাৰো কাৰোবাৰ ইচ্ছা আছে, তেতিয়াহ'লে প্লিজ সেইটো কথা নকৰিব। মই বহুত বেছি মোৰ পৰিয়ালটোত কিছুমান ঝামেলাৰ মাজত মই ভুগি আছোঁ। আৰু বহুত কিবাকিবি পৰিস্থিতিত মই অকলে পাৰ কৰি আছোঁ। কাৰণ মই মানুহগৰাকীয়ে মানুহে সন্তানক কণ্ট্ৰল কৰিব লগা হয় ঘৰখনত থাকিলে, মই কিন্তু মোৰ মানুহজনকো কণ্ট্ৰল কৰিব লগা হয় বহুত ক্ষেত্ৰত নহয়, প্ৰায় ক্ষেত্ৰত, বহুত ক্ষেত্ৰত নহয় প্ৰায় প্ৰতিটো ক্ষেত্ৰত মই মানুহজনকো বহুত ক্ষেত্ৰত এইটো নকৰিব, সেইটো নকৰিব, এইটো কৰিলে এইটো হ'ব, এনেকুৱা ধৰণৰ। আৰু ঠিক ল'ৰাটো সেই তেনেকেই কণ্ট্ৰল কৰি থাকিব লাগে। তাৰো কিছুমান এই বয়সৰ বুলিলে অকণ চঞ্চল, গতিকে জানিছেই এনেকুৱা সময়ত কিমান কণ্ট্ৰল কৰিব লগা হয়। কথা সকলো নুশুনে বা শুনাবলৈ দিগদাৰ। তাৰ মাজত মোৰ ঘৰত অসুস্থতাবোৰ গমেই পাইছে, সেইবিলাক তাৰ মাজত টাইম টু টাইম মই প্ৰতিটো সিহঁতক যোগাৰ দিব লাগে। ঘৰখনত জীয়া এটা সোমালে কেনেকৈ শব্দ কৰি আছে। গতিকে মোৰ নিজৰ এয়া চিলাই কামবিলাকেই মোৰ নোহোৱা হৈছেগৈ। তাৰ মাজতে ইমাৰ্জেঞ্চি কিবা এটা মই চিলাই দিছোঁ। এতিয়া মই ভাবিছিলোঁ কালি কিবা এটা চিলাম বুলি, কালি নহয় আজি চিলাম বুলি ভাবিছিলোঁ, কিন্তু আজি দিনটো মই সময় নাপালোঁ। আৰু পথাৰত ধান পকিছে। এতিয়া ধান পকিছে মই ধান নাদাওঁ, কিন্তু এই যে ধান পকাৰ মাত্ৰ বহুত কাম ওলায়। আমাৰ গাঁৱৰ সমাজত ধান পকিলে মাত্ৰ চোতালখন মানুহ লগাই চিকুণাই থৈছে, সেয়া মুচিব লাগিব। মই মুচোঁ বা নুমুচিলেও সময় এনেকুৱা আহিব, হয়তো মুচিবলৈ লাগি যাব লাগিব। যদি মানুহ পোৱা নাযায়, বোলে মানুহজনে যদি কয় যে গোবৰখিনি মই আনি দিওঁ তুমি মুচা, সেয়াও কৰিব লাগিব।
আৰু ছোৱালীজনীৰ যত্নটো লৈয়ে থাকিব লগা হৈছে, একেবাৰে তাইক যত্ন লৈ থাকিব লগা হৈছে, কাৰণ বহুত বেছি অসুস্থ হৈ গৈছিলে, ব্লাড লৈছিলে তাই, বহুত কিবা কিবি কিডনী টেষ্টলৈকে ওলাইছিলে আপোনালোকক কৈছোঁ। গতিকে সেই ছোৱালীজনী বহুত কেয়াৰ ল'ব লগা হৈছে, ঘৰখনত এজনী মানুহেই তাইক কেয়াৰ ল'ব লগা হৈছে, খোৱা বোৱা দিনটোত প্ৰতিটো ক্ষেত্ৰত কেয়াৰ ল'ব লগা হৈছে। তাৰ মাজত মই ল'ৰাটো কলেজত যোৱা, তাত থকা দুজনী মাত্ৰ মোৰ ছাগলী আছে, বেছি নাই। মই বেছিকৈ সেইকাৰণে নোপোহোঁ, কাৰণ ছাগলীকেইজনী পোৱালিখিনি মই বেছি দিওঁ। সৰহকৈ হ'লে ইয়াত চম্ভালিব নোৱাৰোঁ, আমাৰ ঘন চুবুৰী, খেতিপথাৰত অপকাৰ কৰে, আৰু শিয়াল আমাৰ ইয়াত বহুত কিবা কিবি কাৰণত মই বেছিকৈ চম্ভালিব নোৱাৰোঁ। আৰু গৃহস্থলী ঘৰখনত কিবা এটা নহ'লেও ভাল নালাগে, সেইবাবেহে আছে দুজনী ছাগলী, সিহঁতকো এৰালত দিব লাগে। কুকুৰ এটাও আছে, আৰু মানুহজনক ৰাতিপুৱা পঠাব লাগে, টাইম টু টাইম প্ৰত্যেকটো কাম মোৰ মানে, তাৰ মাজত মই ভিডিঅ' এটা প্ৰস্তুত কৰি আছোঁ, গতিকে বহুত কষ্ট হয়। তাৰ মাজত যদি আপোনালোকে বুজি পায়, মৰম দিয়ে, বহুত বেছি ভাল লাগে, কাৰণ যিটো বস্তু মই আশা কৰিছোঁ, বিশেষ তেনেকুৱা বেলেগ মোৰ একো নাই। গতিকে কথাখিনি চাগে বুজি পাইছে। প্ৰত্যেক মানুহৰে, মাইকী মানুহৰ গৃহস্থলী ঘৰখনত সেইখিনি কাম থাকেই, সেইটো মই জানো, হয়তো বহুতে সেইটো ভাবিব, কিন্তু মই বেছি অকলশৰীয়া, আৰু সেইবাবেই ছোৱালীজনী কৰিব পৰা হৈছিলে, তাই দুখন এখন কৰে, নিজৰ কামো কৰে, কিন্তু তাইকো এতিয়া মোক কৰি দিব লগাহে হৈছে। আৰু প্ৰত্যেকৰ কামখিনি মই কৰিব লাগে অকলে, আৰু প্ৰতিটো কাম সময়ত কৰিব লাগে, যে ভাতকেইটা খাবলৈ আজি বা দেৰি হৈছে সেইটো নহয়, কাৰণ তাই অসুস্থ, তাই দৰৱ খাব লাগিব, গতিকে অকণমান আগতকৈও সোনকালেহে কৰিব লাগে। আৰু দিনবোৰ ছুটি হৈছে, আৰু সেইবাবেই কামবোৰ কৰিবলৈ সময় কমিছে, কাম কিন্তু মোৰ বাঢ়িছে অকলে কৰা কামৰ ভিতৰত। তাৰ মাজত চাফ চিকুণ, ধোৱা পখলা এইবিলাক চবৰে থাকেই। আৰু আমাৰ গাঁৱলীয়া সমাজত কি জানেনে, মোৰ এতিয়া কাপোৰ ধোৱা ৱাশ্বিং মেচিনটো সুবিধা নাই, গতিকে মোৰ কষ্ট বেছি হয়। পানীখিনিও তেনেকৈ যিমান বেছি লাগে সিমান বেছি পানীটো অভাৱ নহয়, ঠিক এভেইলেবলো নহয়, তেনেকুৱা নিচিনা। চব বস্তু মই হিচাপত কৰিব লাগে, প্ৰতিটো কাম মই হিচাপত কৰিব লাগে, আৰু কৰা মানুহ নাই, সহায় কৰা মানুহ নাই, অকলে কৰিব লাগে। 1 মিনিটো মই হেৰফেৰ কৰিব নোৱাৰাকৈ, সময়টো কেনেকৈ যায় মই নিজে নাজানো, অকণমানো মই ৰেষ্ট ল'বলৈও নাপাওঁ। ঠিক সেইদৰে থাকোঁ। তাৰ মাজত মই ভিডিঅ'টো কিয় প্ৰস্তুত কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়াও মই আজি যিমান ভাগৰত আছোঁ, মই এতিয়া সন্ধিয়ালৈকে অকণমান এইখিনি সময়ত চাকি গছ দিলোঁ, দি পেলাই মই অকণমান আচলতে ৰেষ্ট ল'ব লাগিছিলে বিচনাখনত, কাৰণ মই আকৌ ভাত ৰান্ধিবই হ'ব। কিন্তু মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিয়, যে কাইলৈ ভিডিঅ'টো মই কি দিম, এই কথাকেইটা মোক ক'বলৈ মন গৈ আছিলে, গতিকে মই ভিডিঅ'টো এইদৰে প্ৰস্তুত কৰিলোঁ আজি। প্লিজ আপোনালোকে ভুল নুবুজিব। আৰু মই যিদৰে ভিডিঅ'সমূহ দি গৈছোঁ, প্ৰতিটো ভিডিঅ' মই নিজে প্ৰস্তুত কৰিছোঁ, মই বেলেগৰ ভিডিঅ' আনি দিয়া নাই এতিয়ালৈকে, অৱশ্যে মই নাজানো, পিছে দিবও নালাগে, এতিয়া মই গম পাইছোঁ, দিলে অপকাৰহে হয় নাজানিলে। গতিকে বহুত কষ্ট কৰিছোঁ মই, তাৰ বাবে ইমানকণকে মই আগবাঢ়িছোঁ, আৰু আপোনালোকে মৰম দিছে যথেষ্ট। ঠিক সেইদৰেই ভালদৰে ভাবি থাকিব, মোৰ ভাল লাগিব। আৰু কোনো ধৰণৰ যাতে পৰীক্ষা নিৰীক্ষা লোৱাৰ চিন্তা কৰি নাথাকে, তেনেকুৱা ধৰণৰ মই ইমান পৰীক্ষা দিব পৰা মানুহ মই নহয়। গতিকে যিমানখিনি জানিছোঁ, যেনেকৈ জানিছোঁ তেনেকৈ কৰি আছোঁ, আৰু তাতেই আপোনালোকে ভাল ধৰণে ল'লে মোৰ ভাল লাগিব। গতিকে আজিলৈ আহোঁ। নিশ্চয় আপোনালোকে কথাখিনি শুনি কমেণ্ট কৰি জনাব বুলি মই আশা কৰিছোঁ। কেনেকুৱা পাইছে কথাকেইটা, বেয়া পালে নেকি, কোৱাৰ বাবে বেয়া কিন্তু নাপাব। গতিকে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।